Hello everyone, মই আটলান্টা পূজাৰী মোৰ চেনেল আটলান্টাছ ৱৰ্ল্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ওয়েলকাম এণ্ড ওয়েলকাম বেক টু আটলান্টাছ ৱৰ্ল্ড। কি খবৰ সকলোৱে? ময়ো ভালে আছো। আজি এটা ফ্যামিলি ব্লগ লৈ আপোনালোকৰ আগত পুনৰ এবাৰ এতিয়া খালি হৈ আছে আৰু আমি ভোট দি আহি পেলাই আপোনালোকক দেখুৱাম দেই। আমাৰ চেণ্টাৰ পৰিছে 4 নং ৱাৰ্ড। চাৰিওটা আহিছে তাৰপিছত আকৌ আটলান্টাই লগ ধৰিছে কিবা সাৰপ্ৰাইজ দিবলৈ। সাৰপ্ৰাইজ নাজানো, কৈছে যে ভোট দিয়াৰ পিছত লৈ যাম, সাৰপ্ৰাইজ এটা আছে। ঠিক আছে, লৈ যাম মানে কি ভাইকক ইনষ্ট্ৰাকশ্যন দিব সেইফালে গাড়ী চলাবলৈ, সি চলাব। বাকি মানুহকেইটাৰ কাৰণে সাৰপ্ৰাইজ আমাৰ কেইটাৰ কাৰণে সাৰপ্ৰাইজ। এতিয়া আগ্ৰহেৰে ৰৈ আছো কি সাৰপ্ৰাইজ। আমি আহিছো ভোট দিবৰ কাৰণে, চাৰিওটা একেলগতে আহিছো। যিহেতু সদায় বিজিয়ে থকা যায়, আজি বন্ধ, সকলো একেলগতে ওলাই আহি ভালো লাগে। আৰু আমাৰ পৰিছে যোৰহাট 4 নং ৱাৰ্ড। আহিয়ে এয়া জিঠাখুৰী আমাৰ ঘৰৰ ওচৰতে কাৰণে সুবিধা হয় চব ক্ষেত্ৰতে। আৰু লগতে এতিয়া খালিও আছিলে, দিনত চব ভাত খাবলৈ গ'ল। আমি এই সময়টো মিলাই আহিছো। তাৰপিছত এতিয়া আমাক কৈছে ক্লাব ৰোডৰ ফালে যাওঁ। এতিয়া লাঞ্চ কৰিবৰ কাৰণে যাওঁ, চবকে মই লাঞ্চ কৰিবৰ কাৰণে লৈ যাওঁ, কাৰণ ভোট চোট দি আহিছো, এতিয়া খানা বনাবগে নালাগে আৰু। হয় নি? বঢ়িয়া তেন্তে। ক'ত খাবা? মোৰে কষ্ট হ'ব, তাতকে লাঞ্চ কৰিবৰ কাৰণে লৈ যাওঁ চবকে। ক'ত খোৱাব নাজানো পিছে এতিয়ালৈকে। দেখিবি নহয় সাৰপ্ৰাইজ আকৌ। আমি সকলোৱে ক্লিয়াৰ আৰু গ্লোয়িং স্কিন ভাল পাওঁ। গ্লাছ স্কিন এখন পাবৰ কাৰণে ইমান বেছি আশা নহয়, আৰু সকলোৱে চাগে আশা থাকে গ্লাছ স্কিন পাবৰ কাৰণে, নহয় জানো? আৰু কোৰিয়ান স্কিনৰ নিচিনা আমি তাৰ কাৰণে ৰাইচ লগাওঁ। মই আপোনালোকৰ ওচৰত ৰাইচৰ ভিডিঅ' শ্বেয়াৰ কৰিছোৱে। আমাৰ এছিয়াত গ্লাছ স্কিন, ক্লিয়াৰ গ্লোয়িং স্কিনৰ কাৰণে ৰাইচ লগোৱা যায়। চাউলখিনি ধৰক তিয়াই থোৱা পানী লগোৱা যায় টোনাৰ হিচাপে, নহবা সেই ভাতখিনি বেছিকে সিজাই পিচি পেলাই লগোৱা যায়, যাতে স্কিনটো একদম গ্লো কৰি ক্ৰিষ্টেল ক্লিয়াৰ দেখে। কিন্তু সেইবোৰ কৰি থকা যেনে সময় থাকে, মোৰ হাততো আজিকালি একদম সময় নাথাকে। যদি আপোনালোকৰ হাততো সময় নাথাকে, তেনেহ'লে মোৰ নিচিনাকে আপোনালোকে এইটো মামা আৰ্থৰ এই ৰাইচ ফেচ ৱাছটো ইউজ কৰিব পাৰে। এইটো মামা আৰ্থৰ ৰাইচ ব্ৰেইনছটোৰ হয়। আৰু এই ফেচ ৱাছটো আৰু এই ছানস্ক্ৰীমটো, এইটো দুটা একেলগে ইউজ কৰিব, তেতিয়াহ'লে আপোনালোকে মুখত ভাত লগোৱা নিচিনা একে ৰিজাল্ট পাব। মই ফেচ ৱাছটো কৰি লওঁ। এইটো আমাৰ এছিয়াত আগৰ পৰা, অকল কোৰিয়াত বুলিয়ে নহয়, এছিয়াৰ সকলো জাগাতে আগৰ পৰা ৰাইচ লগোৱা যায়। আৰু আগৰ দিনতো ফেচ পেক ক'ত আছিলে? তেতিয়া ঘৰত থকা বস্তুৱে লগোৱা যায়। স্কিনখন ধুনীয়া কৰিবৰ কাৰণে চাউলৰ গুড়ি লগাই, স্ক্ৰাব কৰিবৰ কাৰণে ধৰক, নহবা সেই চাউলৰ পানীটো লগাই, নহবা সেই সিজোৱা ভাতখিনি লগাই, সেই তেনেকে স্কিন কেয়াৰ কৰিছিলে। আৰু সেইকাৰণে আগৰ দিনত স্কিনবোৰো বহুত ভাল আছিলে। কিন্তু আজিকালি নকৰে দিয়কচোন, সময় নাটনিৰ কাৰণে, নহবা বজাৰৰ পৰা অনা বস্তুৱে সকলোৱে সানে, কিন্তু সেইবোৰ কেমিকেলছেৰে ভৰা থাকে। আপোনালোকে এই মামা আৰ্থৰ এই ৰেঞ্জটো ইউজ কৰি চাব, একেটাই কাম কৰিব। এতিয়া মই ফেচ ৱাছটো, এই মামা আৰ্থ ফেচ ৱাছটোত আছে ৰাইচ ৱাটাৰ, যিয়ে আমাৰ স্কিনখন ক্ৰিষ্টেল ক্লিয়াৰ কৰে, লগতে স্কিনখন ষ্টিমুলেট কৰি কলাজেন প্ৰডাকশ্যন কৰাত সহায় কৰে। আৰু লগতে আছে নিয়াচিনামাইড, যিয়ে আমাৰ স্কিনৰ পৰা অপেন প'ৰ্ছ আঁতৰাই আৰু ডেড স্কিন আঁতৰাই। ঠাণ্ডা পানী মুখখন ধুই আহোঁগে, হুলস্থুল হৈ আছে, বিহু বতৰ কিনো কৰিব। ইফালে ঢোলৰ মাত, হুঁচৰি, চব চিঞৰ বাখৰ চলি আছে, ঘৰতো আলহী আছে, সেয়াও। এইটোৱে হৈছে মামা আৰ্থৰ ৰাইচ ৱাটাৰ ফেচ ৰেঞ্জ। আৰু মামা আৰ্থৰ সকলো প্ৰডাক্ট মেডছেট চাৰ্টিফাইড, ডাৰ্মাটলজি টেষ্টেড আৰু পেৰাবেন ফ্ৰী হয়। আপোনালোকে ফেচ ৱাছটোৰ লগতে ছানস্ক্ৰীমটো ইউজ কৰিব বেটাৰ ৰিজাল্টৰ কাৰণে। অকল মুখখন ধুলেই নহ'ব, এতিয়া মই লগাম ছানস্ক্ৰীম, যিহেতু বহুত বেছি ৰ'দ হয়, ওলাই যাম, সেইটো কাৰণে ছানস্ক্ৰীম লগাই লওঁ। ছানস্ক্ৰীমো এইটো ৰাইচ ৱাটাৰ লগাম। ৰাইচ ৱাটাৰ বেনিফিটটো দিবই, লগতে আমাৰ স্কিনখন ছানৰ পৰা বচাব। এই ছানস্ক্ৰীমটোত UVA and B প্ৰটেকশ্যন আছে, SPF 50 and PA+++ৰ পৰা। আৰু লগতে মই ৰাইচ ৱাটাৰ আৰু নিয়াচিনামাইডৰ গুডনেছৰ কথা ক'লোৱে। আৰু ছানস্ক্ৰীমটো বহুত বেছি লাইট ৱেইট হয়, কোনো হোৱাইট কাষ্ট নেৰে, আৰু একদম টেপটেপীয়া নহয়। আপোনালোকে নিশ্চিন্তমতে ইউজ কৰিব পাৰিব। ইয়াত দেখিছেনে, মই অকণমান হাতত লগাই দেখাইছোঁ, কাৰণ ওলাই থকা জেগা সকলো জেগাতে লগাম। আপোনালোকেতো জানেই মামা আৰ্থৰ বস্তুসমূহ আজিকালি লোকেল ষ্ট'ৰতো পোৱা যায়। আপোনালোকে ওচৰৰ পাজৰ দোকানৰ পৰাও ল'ব পাৰিব যদি ল'ব বিচাৰে, নহ'লে আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব। নাইকা, ফ্লিপকাৰ্ট, এমেজন, পাৰ্পল সকলোতে পাব। লগতে মামা আৰ্থৰ এটা নিজৰ ৱেবছাইট আছে mamaearth.com, তাত গৈও আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। তাত গৈ পেলাই যদি অৰ্ডাৰ কৰে, তেনেহ'লে মোৰ কুপন কোড ইউজ কৰিব নাপাহৰিব, ART2024।
20% ডিসকাউন্ট পাবৰ কাৰণে আপোনালোক সকলোৱে জানে যে মামাৰ একদম প্লাষ্টিক পজিটিভ হয় মই কৈ থাকো তেওঁলোকে এদিনত যিমান প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি প্লাষ্টিক তেওঁলোকে ৰিসাইকেল কৰে এদিনত তেওঁলোকে 240 ml কেও প্লাষ্টিক ৰিসাইকেল কৰে আমাৰ এটা গুডনেস ইনিচিয়েটিভ লৈছে যদি আপোনালোকে তেওঁলোকৰ পৰা কিবা বস্তু পাৰচেজ কৰে আপোনালোকৰ প্ৰতিটো পাৰচেজৰ লগত তেওঁলোকে আগতে এজোপা ৰুৱা গছ লিংক কৰি দিয়ে কাৰণ তেওঁলোকে এটা এম লৈছে যে 2025 ৰ ভিতৰত তেওঁলোকে 1 মিলিয়ন গছ ৰুব আমি এতিয়া গৈ আছো ক্লাব ৰোডলে যিসকল যোৰহাটৰ আপোনালোকে গেছ কৰিব পাৰিছে যে কোট লাঞ্চ কৰিব যাওঁ আৰু মাহতক কোৱা নাই জাষ্ট লৈহে আহিছো বুটুৱে গাড়ী চলাইছে গম পালে সাৰপ্ৰাইজটো মই আনিছো যোৰহাটৰ ক্লাবৱে গ্ৰেণ্ডলে মাহতক লাঞ্চ কৰিবৰ কাৰণে কাৰণ মা বাৰ্থডে পাইছেহি মই থাকো নাথাকো নাজানো বোলো এতিয়াতে অকণ সাৰপ্ৰাইজ দি দিওঁ আৰু আজিলৈকে বাৰ্থডে সেলিব্ৰেশন প্ৰি বাৰ্থডে ইনে আৰু অকণমান আউটিং এটা সারপ্রাইজ ভাল সারপ্রাইজ দিছে কিন্তু ছোৱালীয়ে আৰু মোৰ কি জানেনে চশমাজো পিন্ধে ফটো পৰি গ'ল নহয় ইমান বেয়া লাগিছে এতিয়া এইখিনিত মানে বিন্দি কিনিবলৈ কোনো দোকানেই নাই ৰাস্তাটো হতে মায়ে গম পালি আমি আহিছো ক্লাবৱে গ্ৰীণ এখন 4-star হোটেল হয় যোৰহাটৰ ইয়াতে লাঞ্চ কৰাবৰ কাৰণে আনিছো আৰু বহুত ভাল লাগে এনেকে মাহতক যদি ক'বাত আনিবলৈ পাও বহুত দিনৰ পৰা আশা আছিলে কিন্তু আজি পাৰিলো আৰু কেনেকুৱা পাই নাজানো কি ওপৰতো খাব পাৰিব ওপৰত একদম খোলা ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিছে ভাল লাগি গৈছে কিন্তু আমি যেনিবা তলত খাম বাৰু অৰ্ডাৰ কৰি ৰুফটপত আহিলো ইয়াতো বহিব পাৰে গৰমতো ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে আৰু ভিউটো বহুত ভাল স্টাৰ্টাৰ আহি গ'ল চিকেন 65 ফাৰ্ষ্ট স্টাৰ্টাৰ আহিলে চিকেন 65 বহুতেই টেষ্টি আছিলে খানাটো প্ৰতিটো বস্তুৱে টেষ্টি আছিলে লগতে এয়া দেখিছানে বুটু ফোনত বিজি সেইকাৰণে মই সাৰ্ভ কৰি দিছো সৰুৰ পৰা মা পাপাই আমাৰ আশা পূৰণ কৰোঁতে যায় এতিয়া আমি যেতিয়া মা পাপাৰ আশা পূৰণ কৰিব পাৰোঁ বহুত ভাল লাগে পাপা বাহিৰত ক'ৰবাত খাবলৈ গ'লে পাপাই নিজৰ মতে কেতিয়াও নকয় সদায় আমাৰ মতেই কয় আমি কি ভাল পাওঁ কিন্তু আজি মই মা পাপা পচন্দৰ মতে দিছোঁ এয়া আহিলে মেইন কোৰ্চ চিকেন চাংগেজি আছিলে কঢ়াই পনীৰ মিক্স ভেজ তন্দুৰী ৰুটি নান আৰু প্লেইন ৰাইচ ইমান ধুনীয়া 4-star হোটেলখন আপোনালোকে গোটেইখন চাবৰ কাৰণে কিন্তু মোক ইনষ্টাত ফ'ল' কৰিব হা মই এটা ৰীল দিম তাতে গোটেই হোটেলখন আপোনালোকে দেখা পাব আটলাণ্টাছ ৱৰ্ল্ড বুলি আছোঁ ফ'ল' কৰিব নাপাহৰিব মই নান পনীৰ মিক্স ভেজ আৰু চিকেন চাংগেজি ল'লোঁ খানাটো বহুতেই টেষ্টি আছিলে খাই খুব ভাল লাগিলে আৰু দেখিছোঁ যে মা পাপাই এনজয় কৰিছে সেইকাৰণে মোৰ মনটো ভাল লাগিছে আৰু আপোনালোকে এম্বিয়েন্সটো চাব পাৰি কি ধুনীয়া আপোনালোকে ফেমিলিৰ লগত আহিবচোন বহুত ভাল লাগিব আৰু খুব শান্তি লাগে লাষ্টত এয়া ডেজাৰ্ট গোলাপ জামুন গৰম গৰম ভাল লাগি গ'ল খাই পেলাই খুবেই টেষ্টি ওলাই মেলি একদম ৰেডি এতিয়া মই যাবলৈ ওলাইছোঁ নমতা বিয়ালে একদম ইমান সাজি কাচি যাবলৈ ওলাইছোঁ ক'ত যাওঁ কি কথা মই দেখাম বাৰু তাৰ আগতে দেৰি হৈছিলে সেইকাৰণে মই ভিডিঅ' মানে ওলোৱাৰ আগতে ভিডিঅ'টো কৰা নাই একদম যোৱাৰ আগতেহে কৈছোঁ মায়ে ভালকৈ মই কি পিন্ধিছোনো দেখাই দিয়ক দৰাৰ লগত যাবলৈ ওলাই মেলি ৰেডি চকলং দিয়া চবেই মুগা পিন্ধিব সেইকাৰণে মই টচ মুগাযোৰ পিন্ধি লৈছোঁ মাৰ ভাগৰ আৰু কেনেকুৱা লাগিছে জনাব আগতে এবাৰ পিন্ধিছিলোঁ বাৰু আৰু এইফালে বাহিৰত গোটেই হুঁচৰি চিঞৰ বাখৰ দেখাম বাৰু ওলাই যাওঁ ক'ত যাওঁ কি কথা আপোনালোকে দেখাম নমতা বিয়া খাবলৈ একদম ৰেডি মই আৰু বুটুৱে নমতা মানুহ এহেঁতি নহয় বাৰু আমি মানে সিহঁতৰ লগৰীয়া আৰু কাৰণ বুকি লগৰ বিয়া বুকিত দৰা ধৰা তাৰপিছত বুটু ড্ৰাইভাৰ লগতে মোকো লৈ লৈছে আৰু বৌহঁতৰ লগত এফালে বৌয়ে পোৱালি খানা পেক কৰি আছে পোৱালি ওলাই মেলি ৰেডি বুটুৱে এফালে আৰু যাওঁ এয়া দৰা যাবলৈ ওলাইছে একদম দৰা যোৱাৰ সময়তে পাইছোঁহি আৰু দৰাজন চিনি পাইছে চাগে আমাৰ দাদা মানে বুকি আৰু নমতা বিয়াও একদম দৰাৰ লগতহে যাবলৈ ওলাইছোঁ নমতীয়া বিয়া বহুতে খাইছে কিন্তু আমাৰ নিচিনা কোনেও খোৱা নাই চাগে আৰু এয়া বৌ আৰু মই নমতা বিয়া মানে দৰাৰ লগতে কৈছিলে বাৰু যিহেতু বুটুকো পাইছিলে মোকো লৈ আহিবলৈ কৈছিলে আৰু সৰুৰ পৰাই চিনি পাওঁ আৰু এয়া দৰা যাবলৈ ওলালেই ফটো চটো উঠি হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাবচোন চিনাকি মুখ এখন পায় নেকি বাৰু চিনাকি মুখ এখন যদি গম পাইছে তেনেহ'লে কমেণ্ট কৰিব দেই আৰু এয়া কইনা ঘৰ আহি পালোহি আহি পায়ে দৰাক আগ ভেটিলে কইনা ঘৰৰ মানুহে পইচা চইচা ল'লে আৰু আমি ৰখি আছোঁ আৰু চাই লগতে হুঁচৰি দল এটাও মাতিছিলে আমাৰ অসমীয়া বিয়াত হুঁচৰি মেইন
আৰু কইনাৰ বিবাহ ভৱনটো আছিলে জাজিত আমি জাজিলৈকে গৈছিলোঁ আৰু কি ধুনীয়াকৈ নাচিছে নহয় তাকে চাই আছোঁ এয়া দৰা আৰু দৰা ধৰা তাৰপিছতে আহিলে দৰা পৰ্ব কইনা ঘৰ মানে দৰা আদৰিছে তাৰ পাছতে আমি ভিতৰলৈ সোমাই যাম আমি কিন্তু পাৰে মানে চাউল ছটিয়ালো দেই আৰু চকলং দিয়া আজি ফাৰ্ষ্ট দেখিছোঁ বেলেগ এক্সাইটমেণ্টো আছিলে আগতে দেখি পোৱা নাই কাৰণে বহুত ভাল লাগিলে চাই পেলাই তাৰপিছতে খাবলৈ গ'লোঁ খোৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ আমাৰ পোৱালে বহুত দিগদাৰ কৰি আছিলে বাপেকক দেখি পেলাই বাপেকৰ ওচৰত যাব লাগে আৰু এয়া বিয়াৰ সামৰণি শেষ হ'লগৈ আজিলৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই